ৰব ৰেস্কিউ টেকনিক্স আৰু ইম্প্ৰভাইজেশ্যন মডিউললৈ আপোনালোকক স্বাগতম। এই মডিউলৰ শেষলৈকে আপুনি কৰিব পাৰিব এটা ৰছী বৰ্ণনা কৰা, ৰছীৰ গাঁঠিৰ সৈতে জড়িত বিভিন্ন শব্দৰ সংজ্ঞা দিয়া, ৰছী চম্ভালিলে সুৰক্ষাৰ সাৱধানতাসমূহ ব্যাখ্যা কৰা, বিভিন্ন গাঁঠি, হিটছ আৰু বেণ্ড চিনাক্ত আৰু পাৰ্থক্য কৰা, ৰছী উদ্ধাৰ পৰিস্থিতিত ব্যৱহৃত বিভিন্ন সঁজুলি চিনাক্ত কৰা আৰু ৰছী উদ্ধাৰৰ পৰিস্থিতিৰ সময়ত স্বেচ্ছাসেৱকৰ ভূমিকা বুজিব পাৰিব। এই মডিউলত আমি উদ্ধাৰ অভিযানৰ বাবে ৰছী ব্যৱহাৰ কৰিব পৰা বিভিন্ন উপায়ৰ বিষয়ে শিকিম। আপুনি জানেনে যে উদ্ধাৰ জগতৰ আন সকলো শাখাৰ ভেটি ৰছীৰে উদ্ধাৰ কৰা? পানী, খাল আৰু গাঁথনিগত পতনৰ পৰা ভুক্তভোগীক উদ্ধাৰৰ বাবে ৰছী উদ্ধাৰ ব্যৱহাৰ কৰা হয়। ৰছী কিহৰ পৰা গঠিত সেই কথা জানিবলৈ আৰম্ভ কৰোঁ আহক। ৰছীডাল কেইবাটাও সূতা, আঁহ বা সূতাৰে গঠিত যিবোৰ একেলগে বেঁকা বা পেঁচুৱাকৈ ডাঙৰ আৰু শক্তিশালী ৰূপ সৃষ্টি কৰা হয়। ৰছীৰ টান শক্তি থাকে, গতিকে ৰছী বহুমুখী কামত ব্যৱহাৰ কৰিব পাৰি, যেনে টানি অনা, তুলি লোৱা ইত্যাদি। এতিয়া বিভিন্ন ধৰণৰ ৰছীৰ বিষয়ে জানো আহক। তিনি প্ৰকাৰৰ ৰছী হ'ল নেচাৰেল ফাইবাৰ ৰব, চিন্থেটিক ফাইবাৰ ৰব আৰু ৱায়াৰ ৰব। এতিয়া বিভিন্ন ৰছী গাঁঠিৰ টাৰ্মছৰ বিষয়ে জানো আহক। ইয়াত ৰছীৰ গাঁঠিৰ কেইবাটাও ছবি দিয়া হ'ল। টাৰ্মছৰ বিষয়ে অধিক জানিবলৈ প্ৰতিটো নম্বৰত ক্লিক কৰক। ৰান বা ৱাৰ্কিং এণ্ড হ'ল ৰছীৰ শেষ যিটো আপুনি সক্ৰিয়ভাৱে গাঁঠি বান্ধিবলৈ আটাইতকৈ বেছি হেঁচা মাৰি ধৰে। তিতা মূৰ বা থিয় মূৰটো হ'ল আপুনি বান্ধি থকা গাঁঠিটোত ব্যৱহাৰ নকৰা ৰছীডালৰ মূৰ। ই ৰানিং এণ্ডৰ বিপৰীত মূৰ। বাইট হৈছে ৰছীৰ এনে এটা অংশ যিয়ে প্ৰকৃততে পাৰ নোহোৱাকৈ নিজৰ ওপৰত দুগুণে পিছলৈ ঘূৰি যায়। এটা বাইটে নিজকে পাৰ হ'লে এটা লুপ সৃষ্টি হয়। গাঁঠি বোলে এনে এটা ৰছীক একেলগে বা আন বস্তুত বান্ধিবলৈ ব্যৱহাৰ কৰা ৰছীৰ আন্তঃসংলগ্ন লুপ। ব্যৱহাৰ নকৰাৰ সময়তো ই নিজৰ আকৃতি বা ৰূপ ধৰি ৰাখে। বেণ্ড বা হিটছ হৈছে ৰছী একেলগে বান্ধি বা বান্ধি ৰখাৰ এক উপায়। ব্যৱহাৰ নকৰাৰ সময়ত বা কিবা এটাৰ চাৰিওফালে মেৰিয়াই নোলোৱাৰ সময়ত ই নিজৰ ৰূপ ধৰি ৰাখিব নোৱাৰে। দুটা ৰছীৰ মূৰ খুলি একেলগে বোৱাই স্প্লাইচ তৈয়াৰ কৰা হয়। কাৰ্ণামেণ্টেল ৰছী বা কোৰ শ্বীট হৈছে এক দিশীয় নাইলন কোৰৰ ওপৰত ব্ৰেড কৰা এটা অবিৰত ফিলামেণ্ট পলিয়েষ্টাৰ কভাৰৰ সুষম নিৰ্মাণ। উদ্ধাৰ আৰু ৰেপেলিং অভিযানৰ কঠোৰ প্ৰয়োজনীয়তাৰ বাবে ইয়াক ডিজাইন কৰা হৈছে। এতিয়া শ্বৰ্টবোৰ্ডৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ এটা কাৰ্যকলাপ হাতত লওঁ আহক। উপযুক্ত বিকল্প নিৰ্বাচন কৰি বাক্যটো সম্পূৰ্ণ কৰক আৰু ছাবমিটত ক্লিক কৰক। ৰছী কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক। নদী পাৰ হোৱা, শিল বগাই যোৱা, ৰেপেলিং আৰু উদ্ধাৰৰ বাবে ৰছী ব্যৱহাৰ কৰিব পাৰি। এতিয়া ৰছী এটা কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি জানো আহক। আমি খোজ কঢ়া বা ৰছীত থিয় হোৱাৰ পৰা বিৰত থকা উচিত। ৰছীডাল টানিব নালাগে কাৰণ ইয়াৰ ফলত আৱৰণখন সোনকালে ক্ষয় হৈ যাব। যদি ৰছী এটা প্ৰয়োজন নহয় তেতিয়া এখন ৰছী বেছি সময় টানত ৰাখিব নালাগে। যিমান পাৰি সোনকালে সকলো গাঁঠি আঁতৰাই পেলাব লাগে। ৰছী চাফা কৰাৰ প্ৰয়োজন হ'লে শুদ্ধ পানীৰে ধুই পেলাব লাগে। তাৰ পিছত তিতা ৰছীডাল বেগত ভৰোৱাৰ আগতে শুকুৱাই লওক। কিন্তু সূৰ্যৰ অতিবেঙুনীয়া বিকিৰণৰ সংস্পৰ্শলৈ আহিলে ৰছীডালৰ ক্ষতি হ'ব। গতিকে ন্যূনতম সময়ৰ বাবেহে ৰছীডাল শুকুৱাই লওক। এতিয়া আমি কেনেকৈ ৰছী ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ গাঁঠি, হিটছ আৰু বেণ্ড বনাব পাৰোঁ চাওঁ আহক। বিভিন্ন ধৰণৰ গাঁঠিৰ বিষয়ে আৰম্ভ কৰোঁ আহক। গাঁঠি তিনি প্ৰকাৰৰ, যেনে থাম্ব নট,
ৰিফ নট আৰু গ্ৰেনি এণ্ড থিপ নট। থাম নটৰ সহায়ত ৰছীডালৰ শেষ অংশটো অস্থায়ীভাৱে ফিনিচিং কৰা হয়, যিটো কোবাই দিয়া হোৱা নাই। ইয়াক যাতে ছিগি নাযায় বা ব্লক বা সৰু ৰিঙৰ মাজেৰে পিছলি নাযায় তাৰ বাবে কৰা হয়। থাম নট কেনেকৈ বান্ধিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। ৰিফ নটৰ সহায়ত সমান বা প্ৰায় সমান পৰিধিৰ দুটা ৰছী সংযোগ কৰা হয়। ৰিফ নট কেনেকৈ বান্ধিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। গ্ৰেনি আৰু থিপ নটটো ৰিফ নটৰ দৰেই। এই দুয়োটা অসুৰক্ষিত কাৰণ দুয়োটা ৰছীত টান দিলে ই পিছলি যাব। গ্ৰেনি আৰু থিপ নট কেনেকৈ বান্ধিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। এতিয়া হিটছৰ বিষয়ে জানো আহক। কোনো বস্তুৰ লগত ৰছী সংলগ্ন কৰিবলৈ ব্যৱহাৰ কৰা গাঁঠিক হিটছ বোলে। ইয়াত 4 প্ৰকাৰৰ হিটছেছ আছে। তেওঁলোক হৈছে টিম্বাৰ হিটছ, ৰাউণ্ড টাৰ্ণ উইথ 2 হাফ হিটছ, পুৰ্চিক হিটছ আৰু ক্লভ হিটছ। এটা এটাকৈ সেইবোৰ অন্বেষণ কৰোঁ আহক। টিম্বাৰ হিটছ এটি উপকাৰী গাঁঠি যেতিয়া ৰছীৰ সহায়ত কিছুমান ভাৰ যেনে খৰ বা লগ কঢ়িয়াই নিব লাগে। ৰছীত যিমানেই বেছি টান পৰে গাঁঠিটো তেতিয়া সিমানেই দৃঢ়ভাৱে ধৰি থাকে। তথাপি এই গাঁঠিটো ৰছীত আবদ্ধ নহয় আৰু সহজে খুলিব পৰা যায়। কাঠৰ হিটছ কেনেকৈ বান্ধিব পাৰি তাৰ এটি ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। ৰাউণ্ড টাৰ্ণ উইথ 2 হাফ হিটছ গাঁঠি উপযোগী যেতিয়া দ্ৰুত আৰু স্খলন নোহোৱা সংযোগৰ প্ৰয়োজন হয় কিন্তু ক্ৰমান্বয়ে বিপদৰ আশংকা নাথাকে। ইউটিলিটি গাঁঠি তৈয়াৰ কৰিবলৈ প্ৰথমে এটা ৰাউণ্ড টাৰ্ণ বনাওক, তাৰপিছত এটা হাফ হিটছ বনাওক, অন্ততঃ দ্বিতীয়টো হাফ হিটছ তৈয়াৰ কৰক। দুটা আধা হিটছেৰে কেনেকৈ ৰাউণ্ড টাৰ্ণ বনাব পাৰি তাৰ এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। পুৰ্চিক হিটছ বা পুৰ্চিক পূৰ্বতে বান্ধি থোৱা 8 মিলিমিটাৰৰ আনুষংগিক কৰ্ডৰ পৰা গঠিত। উদ্ধাৰকাৰীয়ে কেৱল 3টা ৰেপযুক্ত পুৰ্চিকহে ব্যৱহাৰ কৰিব লাগে। 3টা ৰেপযুক্ত পুৰ্চিক হিটছে উদ্ধাৰৰ বোজা উঠাব পাৰে 600 পাউণ্ড, প্ৰায় 270 কিলোগ্ৰাম পৰ্যন্ত। পুৰ্চিক হিটছ কেনেকৈ বান্ধিব পাৰি তাৰ এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক।
ক্ল' হিচ ৰছীৰ মূৰটো সোনকালে বান্ধিবলৈ উপযোগী। এইটো কৰি নিশ্চিত কৰা হয় যে ৰছীটো আপোনাৰ হাতৰ পৰিধিৰ পৰা বাহিৰ নহ'ব আৰু সহজে সলনি কৰিব পৰা যায়। এইটো মূৰক আৰু ফ্লেপিং আৰম্ভ কৰিবলৈ ভাল, যদিও ক্ল' হিচ গলি যোৱা বা মুকলি হৈ যোৱাৰ সমস্যাত পৰিব পাৰে। ইয়াক বান্ধনি বা এংকাৰ গাঁঠিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা নহয়। ক্ল' হিচ কেনেকৈ বান্ধিব পাৰি তাৰ এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামত ক্লিক কৰক। বেণ্ড হৈছে দুই দৈৰ্ঘ্যৰ ৰছীৰ সংযোগ কৰিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ গাঁঠি। বগাই যোৱা আৰু বোজা সুৰক্ষিত কৰাকে ধৰি বিভিন্ন পৰিস্থিতিত বেণ্ড ব্যৱহাৰ কৰা হয়। বেণ্ড 6 প্ৰকাৰৰ, যথা চিট বেণ্ড, ডাবল চিট বেণ্ড, স্কোৱাৰ বেণ্ড, অভাৰহেণ্ড ফ্ল' থ্ৰ' বেণ্ড, ডাবল অভাৰহেণ্ড বেণ্ড আৰু ডাবল বাকেট বেণ্ড। প্ৰথমে চিট বেণ্ডৰ বিষয়ে জানো আহক। চিট বেণ্ডৰ সহায়ত অসমান আকাৰৰ দুটা ৰছী সংযোগ কৰা হয়। চিট বেণ্ড কেনেকৈ বান্ধিব লাগে তাৰ ওপৰত এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। ডাবল চিট বেণ্ডটো ছিংগল চিট বেণ্ডৰ দৰে একে কামতে ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াক আঁতৰাই পেলোৱাটো সহজ। এইটো অস্বাভাৱিকভাৱে স্থাপন কৰা ৰিঙত ৰছী বান্ধিবলৈ ব্যৱহাৰ কৰা হয়। এটা ডাঙৰ লোভ গঠন কৰিবলৈ আৰু গাঁঠিটো অধিক সুলভ কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়। এইটো ৰাউণ্ড টাৰ্ণ আৰু টু হাফ হিচ বা ফিছাৰমেনছ বেণ্ডৰ দৰে আটকি নাথাকে। ডাবল চিট বেণ্ড কেনেকৈ বান্ধিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। স্কোৱাৰ বেণ্ড, যাক পূৰ্বে গাঁঠি বুলি কোৱা হৈছিল, দুটা ৰছীৰ প্ৰান্ত সংযোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো প্ৰধানকৈ জীৱন সুৰক্ষাৰ প্ৰয়োজন নোহোৱা পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা হয়। স্কোৱাৰ বেণ্ড কেনেকৈ বান্ধিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। এটা অভাৰহেণ্ড ফ্ল' থ্ৰ' বেণ্ড ব্যৱহাৰ কৰি দুটা ৱেভিং এণ্ড একেলগে বান্ধি এটা ৰানাৰ গঠন কৰা হয়, যিয়ে এটা মাল্টি পইণ্ট এংকৰক একেলগে বান্ধি ৰাখে। টিউবুলাৰ ৱেভিং পিছল, গতিকে হাতৰ প্ৰস্থ বা নেজৰ ফালে 2 ইঞ্চিমান কমচে কম ৰাখক। ইয়াৰ উপৰিও এই বেণ্ডটো পিছল পদাৰ্থৰ বাবে উপযোগী আৰু ঠিক কৰাটো অতি গুৰুত্বপূৰ্ণ। অভাৰহেণ্ড ফ্ল' থ্ৰ' বেণ্ড কেনেকৈ বান্ধিব পাৰি তাৰ এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক।
দুটা ৰছী একেলগে বান্ধিবলৈ ডাবল অভাৰহেণ্ড বেণ্ড ব্যৱহাৰ কৰা হয়। এজন ব্যক্তিৰ লোডৰ সৈতে ব্যৱহাৰৰ বাবে ইয়াক পছন্দ কৰা হয়। বেণ্ডৰ ভিতৰত টান চাপ থকাৰ বাবে এবাৰ লোড কৰিলে ইয়াক খুলি দিয়াটো কঠিন। কিন্তু বোজা উদ্ধাৰৰ বাবে ডাবল অভাৰহেণ্ড বেণ্ড ব্যৱহাৰ কৰিলে প্ৰুচিক বাইপাছ কৰাটো বাঞ্ছনীয়। অন্যথা আপুনি এই বেণ্ডটো বোজা উদ্ধাৰৰ সৈতে স্থাপন কৰাৰ পিছত ৰছীৰ পৰা কাটি পেলাব লাগিব। ডাবল অভাৰহেণ্ড বেণ্ড কেনেকৈ বান্ধিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। দুটা অসমান আকাৰৰ ব্যাসৰ সামগ্ৰী একেলগে সংযোগ কৰিবলৈ ডাবল বেকেট বেণ্ড ব্যৱহাৰ কৰা হয়। কোনোবাই হয়তো নেজ দুটাত ডাবল অভাৰহেণ্ড কৰি ডাবল বেকেট বেণ্ডটো বেকআপ কৰিব বিচাৰিব পাৰে। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত গাঁঠি আৰু লেচিং শিকিব পাৰে আৰু অসহায় ব্যক্তিজনক উদ্ধাৰ কৰিব পাৰে। ডাবল বেকেট বেণ্ড কেনেকৈ বান্ধিব পাৰি তাৰ এটা ভিডিঅ' চাওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। এতিয়া বিশেষজ্ঞসকলৰ পৰা গাঁঠি, হিজ আৰু বেণ্ডৰ ব্যৱহাৰিক ব্যৱহাৰৰ শুনি বুজি লওঁ আহক। ভিডিঅ'টো চাবলৈ প্লে বুটামটো ক্লিক কৰক। প্ৰথমে এতিয়া হিজ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে কথা পাতিম। কোনটো হিজ ক'ত ব্যৱহাৰ কৰা হয়। এতিয়া মই থাম নটৰ বিষয়ে ক'ম। থাম নট কৰিবৰ কাৰণে ৰছী এডাল এনেদৰে লৈ ল'ব, লুপ এটা এনেদৰে বনাই ল'ব। এই লুপটোকে আমি থাম নট বুলি কওঁ। এই লুপটো আমি সেফটিৰ কাৰণে ব্যৱহাৰ কৰোঁ। এইটো আমি যেতিয়া যিকোনো কামতে ব্যৱহাৰ কৰোঁ, য'তে ত'তে ব্যৱহাৰ কৰা যায় এই থাম নটটো। আৰু যিকোনো গাঁঠি মৰাৰ পিছত আমি এই নটটো ব্যৱহাৰ কৰোঁ। এতিয়া আমি ৰিপ নটৰ বিষয়ে ক'ম। ৰিপ নট আচলতে দুডাল সমান বা অসমান ৰছীক একেলগে জইন কৰিবলৈ আমি ৰিপ নট ব্যৱহাৰ কৰোঁ। ৰিপ নট বান্ধিবলৈ আপুনি এনেদৰে বান্ধিব। এটা গাঁঠি লোৱাৰ পিছত আকৌ নেক্সট আৰু এটা গাঁঠি দিব লাগিব। দি টাইট কৰি এনেকৈ টানি আপুনি চাব পাৰে যেনে টাইট হৈছেনে নাই। আৰু ইয়াক যদি সঠিককৈ লাগিছেনে নাই আপুনি এই লুপ দুটা এনেকৈ স্লিপ কৰি চাব পাৰে। তেতিয়া গম পোৱা যাব যে আপুনি এইটো সঠিকভাৱে লাগিছে। এনেদৰে টানি আপুনি নিশ্চিত কৰি ল'ব লাগিব। কিন্তু ইয়াৰ পিছত আকৌ ছেফটি নট লগোৱাটো বহুতেই বাধ্যতামূলক। ছেফটি নট লগালে ইয়াৰ খুলি যোৱাৰ সম্ভাৱনা খুব কমেই থাকে। দুয়োফালে এনেদৰে ৰিপ নটৰ পিছত ছেফটি নট ব্যৱহাৰ কৰি আপুনি দুডাল সমান বা অসমান ৰছীক জইন কৰিব পাৰিব আৰু জইন কৰি যিকোনো কামতে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। এনেদৰে ছেফটি নট ব্যৱহাৰ কৰিলে কেতিয়াও কোনো ধৰণৰ সমস্যা নাহে আৰু যিমান দূৰ হ'লেও বান্ধি টাইট কৰিব পাৰি। ইয়াক ৰিপ নট বুলি কোৱা হয়। যেতিয়া আমি যিকোনো অবজেক্টৰ ওপৰত ৰেস্কৰাৰ ৰছী ফিক্স কৰিবলৈ ক্ল' হিচ ব্যৱহাৰ কৰা হয়। চিধা ৰছীডাল ধৰক, দুয়োখন হাতেৰে ভালদৰে ধৰি হেণ্ডেল কৰক। এখন হাতেৰে ইনাৰ লুপ আৰু আনখন হাতেৰে আউটাৰ লুপ বনাই লাহে লাহে এটাৰ ওপৰত আনটো লৈ আহক আৰু এইটো হিচ বনি গ'ল। ইয়াক আৰামত যিকোনো অবজেক্টত ফিট হৈ যায়। এইটো তেতিয়া বনোৱা হয় যেতিয়া কোনো অবজেক্টৰ মাজত ফিক্স কৰিবলৈ বা ওপৰৰ পৰা কোনো বস্তু আঁৰিবলৈ ফিক্স কৰা হয়। যদি ইয়াক যিকোনো অবজেক্টত বান্ধি বা কিনাৰত বান্ধিবলৈ আকৌ একে ধৰণৰ নট ব্যৱহাৰ কৰি সাজু কৰা হয়।
এতিয়া ৰছী ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ গাঁঠি, হিজ আৰু বেণ্ডৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ আন এটা কামত হাতত লওঁ আহক। ইয়াত দেখুওৱা গাঁঠি আৰু হিচৰ প্ৰকাৰ চিনাক্ত কৰা ছবিসমূহৰ সৈতে মিলাবলৈ লেবেলসমূহ টানি লওক আৰু ছাবমিটত ক্লিক কৰক। এতিয়া উচ্চ স্থানত কাম কৰাৰ সময়ত সুৰক্ষা নিশ্চিত কৰা বিভিন্ন ৰছী উদ্ধাৰ সঁজুলিৰ বিষয়ে চাওঁ আহক। অধিক জানিবলৈ প্ৰতিখন ছবিত ক্লিক কৰক। ৰছী উদ্ধাৰ কাৰ্যকলাপ যেনে বগাই যোৱা, পতন ধৰা পেলোৱা ব্যৱস্থা, ৰছী উদ্ধাৰ আৰু বগা পানী উদ্ধাৰত কেৰাবিনাৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়। বিভিন্ন নিয়মীয়া অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱহাৰৰ বাবে অনুকূল। অগ্নি নিৰ্বাপক বাহিনীৰ কেৰাবিনাৰৰ কেইটামান ব্যৱহাৰ হ'ল গধুৰ বোজাৰ বাবে ঘৰ্ষণ ব্ৰেকিং, ছিটিকি থকাৰ সময়ত গাঁঠিৰ সলনি কৰা আৰু বেণ্ড আৰু গাঁঠিৰ সুৰক্ষিত কৰা। ডিচেণ্ডাৰসমূহ ঘৰ্ষণ আৰু স্থিৰ ৰছীত ডিচেণ্ট নিয়ন্ত্ৰণ কৰাত সহায়ক হোৱাকৈ ডিজাইন কৰা হয়। ইয়াৰ দ্বাৰা এজন উদ্ধাৰকাৰীক ৰছীৰ যিকোনো ঠাইতে নিজকে থিয় কৰাই দিব পাৰে। ৰছীৰে প্ৰৱেশৰ বাবে প্ৰয়োজনীয় সঁজুলিৰ অন্যতম অপৰিহাৰ্য অংশ হৈছে এচেণ্ডাৰ। উদ্ধাৰকাৰীয়ে নিজকে ওপৰলৈ টানিবলৈ হাত ব্যৱহাৰ নকৰাকৈ ৰছীত উঠিবলৈ ব্যৱহাৰ কৰিব পাৰে। এটা চিট হাৰ্নেছে ব্যক্তিৰ শৰীৰৰ ভংগিমা সঠিকভাৱে বজাই ৰাখে যেতিয়া তেওঁলোকে গছ, খুঁটি, শিলৰ পৃষ্ঠ বা অন্য কোনো উলম্ব পৃষ্ঠত ভৰি সলনি কৰি ওপৰলৈ বা তললৈ গতি কৰে। ফুল বডি হাৰ্নেছ এইদৰে তৈয়াৰ কৰা হয় যাতে পৰাৰ পাছত পৰিধানকাৰীক থিয় অৱস্থাত ৰাখিব পাৰে। ইয়াৰ ফলত ছাছপেনশ্যন ট্ৰমাৰ সম্ভাৱনা হ্ৰাস পায় আৰু উদ্ধাৰৰ প্ৰচেষ্টাও দ্ৰুতগতিত সম্পন্ন হয়। মিটেন্সবোৰ ডিউৰেবল আৰু ই উৎকৃষ্ট গ্ৰিপ প্ৰদান কৰে। এইবোৰ বিশেষভাৱে প্ৰযুক্তিগত দুৰ্ঘটনা, পথ দুৰ্ঘটনা আৰু উচ্চতা তথা গভীৰতাৰ পৰা উদ্ধাৰৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ৰছী উদ্ধাৰৰ সময়ত স্বেচ্ছাসেৱকসকলে বহু ধৰণে সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে সহায় কৰিব পাৰে উদ্ধাৰ অভিযানৰ সময়ত সম্প্ৰদায়ত শৃংখলা বজাই ৰখা। উদ্ধাৰকাৰী দলে সম্পদ স্থানান্তৰণ কৰে। উদ্ধাৰকাৰী দলে ভুক্তভোগীৰ গতিবিধি কৰে আৰু ঘৰুৱা অতি আৱশ্যকীয় সামগ্ৰী পৰিবহণত সম্প্ৰদায়ৰ সহায় কৰিব পাৰে। ইয়াৰ লগে লগে আমি এই মডিউলৰ শেষলৈ আহিছোঁ। এই মডিউলত আলোচনা কৰা মূল কথাবোৰৰ সাৰাংশ দিওঁ আহক। আমি জানিব পাৰিছোঁ যে পানী, খাল আৰু গঠন ভাঙি পৰাকে ধৰি আন সকলো উদ্ধাৰ বিশেষত্ব ৰছী উদ্ধাৰৰ নীতিৰ ওপৰত নিৰ্মিত। ৰছীৰ টান শক্তি থাকে, গতিকে টানি অনা, উত্তোলন আদি বহুমুখী কামত ব্যৱহাৰ কৰিব পাৰি। ৰছীৰ গাঁঠিৰ বিভিন্ন শব্দ হ'ল ৰান এণ্ড, বিটাৰ এণ্ড, বাইট, লুপ, নট, বেণ্ড বা হিটছ, স্প্লাইচ আৰু কৰ্ণমেণ্টেল। বিভিন্ন প্ৰকাৰৰ ৰছী হ'ল প্ৰাকৃতিক আহৰ ৰছী, কৃত্ৰিম আহৰ ৰছী আৰু তাঁৰৰ ৰছী। ৰছীৰ সুৰক্ষা বজাই ৰাখিবলৈ ৰছীত খোজ কঢ়া বা থিয় হোৱা পৰিহাৰ কৰক। ৰছীডাল টানিব নালাগে। প্ৰয়োজন নহ'লে কোনো ধৰণৰ দীঘলীয়া সময়ৰ বাবে ৰছীডাল টানত ৰাখিব নালাগে। যিমান পাৰি সোনকালে সকলো গাঁঠি আঁতৰাই পেলাওক। পৰিষ্কাৰ পানীৰে ধুই পৰিষ্কাৰ কৰক। বেগিঙৰ আগতে তিতা ৰছীডাল ন্যূনতম সময়ৰ বাবে শুকুৱাই লওক। বিভিন্ন প্ৰকাৰৰ গাঁঠি হ'ল থাম্ব নট, ৰিব নটছ, গ্ৰেনি এণ্ড থিপ নটছ। বিভিন্ন ধৰণৰ হিটছ হ'ল টিম্বাৰ হিটছ, ৰাউণ্ড টাৰ্ণ লগত দুটা হাফ হিটছ, প্ৰুচিক হিটছ আৰু ক্লভ হিটছ। চিট বেণ্ড, ডাবল চিট বেণ্ড, স্কোৱাৰ বেণ্ড, অভাৰহেণ্ড ফ্ল' থ্ৰু বেণ্ড, ডাবল অভাৰহেণ্ড বেণ্ড আৰু ডাবল বেকেট বেণ্ড আদি বিভিন্ন ধৰণৰ বেণ্ড আছে। বিভিন্ন ৰছী উদ্ধাৰ সঁজুলি হ'ল কেৰাবিনাৰ, ডিচেণ্ডাৰ, এচেণ্ডাৰ, চিট হাৰ্নেছ, ফুল বডি হাৰ্নেছ,
ফুল বডি হাৰ্নেছ আৰু মিটেন। এতিয়া আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে। দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া। সকলো প্ৰশ্নৰ ওজন সমান। এই মডিউল সফলতাৰে সম্পূৰ্ণ কৰিবলৈ আপুনি অন্ততঃ 60% স্ক'ৰ কৰিব লাগিব। প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক। অভিনন্দন।